वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरमर छात्र छात्री सकल फाइनली तुम्हालोकर आহি गल तुम्हालोकर जितु हबलगिया मेट्रिक परीक्षा हे मेट्रिक परीक्षार कारणे सेवा बोर्डर পৰা কি দিছে বৰ্তমান सेवा নহয় हेतु आसिफ বুলি কয় आसिफ बोर्डर পৰা तुम्हालोकर কি আহিছে সিলেবাস আহিছে तुम्हालोकर কি সিলেবাস লাগিব বা কোনটো সাবজেক্টৰ কোনবোৰ চেপ্টাৰ তুমি পঢ়িব লাগিব আজি আমি গুটেকেটা সাবজেক্টৰ গুটেকেটা তোমালোকৰ যিকেটা সাবজেক্ট আছে গুটেকেটা সাবজেক্টৰ আমি সিলেবাস চাম যে তোমালোকে মেট্ৰিক পৰীক্ষাত তোমালোকৰ কোনকেটা চেপ্টাৰ আহিব আৰু তাৰ লগত আমি হাফ ইয়াৰলিৰ খিনিও চাম তোমালোকে ভিডিওটো হেকলৈকে চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যেটো সিলেবাস আছে হেতু কিন্তু বহুত ইম্পৰ্টেন্ট হয় তুমি সিলেবাস মতে যদি স্টাডি কৰা তেতিয়া হলে ডেফিনেটলি তোমালোকে ভাল মাৰ্ক এটা পাব পাৰা এটো চোৱা তো সিলেবাস অফ 25 to 26 এটো ফৰ ক্লাস 9 and 10 তো আজি আমি 10 ৰ আলোচনা কৰিম এটো সব প্ৰথমতে আসামিজ মৰমৰ ছাত্ৰ ছাত্ৰী সকল আসামিজৰ কাৰণে 100% কমন পোৱাকৈ তোমালোকৰ কাৰণে নোটস বনোৱা হৈছে তোমালোকৰ যদি ইবুক লাগে তোমালোকে ইবুক লব পাৰিবা এটো 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে WhatsAppত মেসেজ কৰিবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই WhatsApp গ্ৰুপৰ লিংকটো ডেসক্ৰিপচনত দি দিছো তোমালোকে তাতে জয়েন হোৱা তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে 100% মই তোমালোকক সহায় কৰিম যোৱা বছৰ যেনেকৈ সহায় কৰিছো তোমালোকক এই বছৰো সহায় কৰিম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে এটো এছামিজ ম্যাথছ তাৰ পিছত সায়েন্স আৰু সোশ্যাল সায়েন্স একেটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পাই যাবা ঠিক আছে আৰু এছামিজৰ কাৰণে অলৰেডি তোমালোকৰ হাফ ইয়াৰলি যিখিনি লাগিব সেইখিনি মই অলৰেডি আপলোড কৰিছো তোমালোকে তাতে চাই লোৱা গ্ৰামাৰ পাৰ্টখিনি মই ইনক্লুড কৰিছো যাতে তোমালোকৰ পিছত আৰু গ্ৰামাৰ পাৰ্টখিনি পঢ়িব নালাগে এতিয়া তোমালোকে পঢ়ি লব পাৰিবা তো এছামিজৰ 6 মাহিলী পৰীক্ষাত তোমাৰ কি লাগিব 6 মাহিলীটো উদ্যোগী হওয়া ভাৰতীয় সংস্কৃতি লাগিব আৰু তোমাৰ ফাইনেলত এটো লাগিব তাৰ পিছত ইন্টাৰনেটৰ তিতামিঠা অৰুণিমা সিনহা এটো তোমাৰ হাফ ইয়াৰলিত লাগিব এই দুটা লগতে ফাইনেলত লাগিব মানে মেট্ৰিক পৰীক্ষাত লাগিব তোমালোকে কপি উলাই তোমালোকৰ বুক বা কপি উলাইলা তোমালোকে এটা টিক কৰি লোৱা ঠিক আছে তাৰ পিছত অৰণ্যৰ যাত্ৰা এটো হাফ ইয়াৰলিত লাগিব পাৰসত এভুমুকি এটো হাফ ইয়াৰলিত নালাগে কিন্তু তোমাৰ এটো ফাইনেলত লাগিব দুটা আৰু তোমাৰ পদ্যৰ পৰা লাগিব বৰগীত আৰু জিকিৰ এটো এটো হাফ ইয়াৰলিতো লাগিব ফাইনেলতো লাগিব তো তোমাৰ এটো তোমালোকে চিন্দি লোৱা আৰু বৰগীত জিকিৰ এবোৰৰ এনসাৰ অলৰেডি মই দি দিছো উইথ গ্ৰামাৰ এক্সপ্লেনেশন গ্ৰামাৰৰ লগতে দি দিছো আৰু লগতে প্ৰত্যেকটো চেপ্টাৰৰে ইনসাইড কোৱেশ্চন মই দি দিছো যিবোৰ ইনসাইড কোৱেশ্চন তোমালোকৰ যোৱা বছৰ প্ৰিবোৰ্ড এক্সামিনেশনত আহিছে ঠিক আছে তো তোমালোকৰ এই বছৰ তাৰ পৰা তোমালোকে 100% কোৱেশ্চন কমন পাবা তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই কৈছো 100% কমন পাবা তোমালোকে কাৰণ প্ৰত্যেকটো টপিকৰ পৰা কোৱেশ্চন বনোৱা হৈছে আৰু সেইখিনি অলৰেডি আপলোড কৰা হৈছে তাৰ পিছত তোমাৰ এটো চা ব্যাকৰণৰ লাগিব এইখিনি লাগিব সমাস লাগিব সন্ধি তাৰ পিছত সৰল বাক্য যৌগিক বাক্য নত্যবিধি সত্যবিধি তাৰ পিছত খণ্ড বাক্য জতুৱা টাচ বিপৰীত শব্দ লাগিব এটা শব্দৰ প্ৰয়োগ লাগিব আৰু প্ৰত্যয় লাগিব এইখিনি হাফ ইয়াৰলিতো লাগিব ফাইনেলতো লাগিব তাৰ পিছত চোৱা এখানে এফালে তোমাৰ কি আছে আবেদন লিখন এটো হাফ ইয়াৰলিতো লাগিব ৰচনা হাফ ইয়াৰলিত লাগিব আৰু দ্ৰুত পাঠৰ পৰা এটো হাফ ইয়াৰলিতো লাগিব দ্ৰুত পাঠৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ আৰু হিৰতাৰ সাজপাৰৰ বিষয় তোমালোকে চাবা তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাৰ আগে মই দি দিম তাৰ পৰা 100% কমন আহিব আৰু তোমাৰ এইখিনি তোমাৰ অপঠিত গদ্যাংশ মানে তোমাৰ যেটো আনসিন যি পেছেজ থাকে আনসিন পেছেজৰ পৰা আহিব এটো হাফ ইয়াৰলিতো লাগিব এটো সব গুটেকিটা মেট্ৰিকতো লাগিব তাৰ পিছত চোৱা এটো বিখ্যাত যুগ এটো তোমাৰ হাফ ইয়াৰলিত নালাগে এটো তোমাৰ ফাইনেলত লাগিব প্ৰাচীন ভাৰতীয় শিক্ষাটোৰ হাফ ইয়াৰলিত লাগিব কানাই চাতৰিটো হাফ ইয়াৰলিত নালাগে এটো ফাইনেলত লাগিব আৰু ধৰজাৰু ধৰবা এটা হাফ ইয়াৰলি লগতে ফাইনেল দুটাতে লাগিব তোমালোকে টিক কৰি লোৱা তাৰ পিছত ব্যাকৰণ এইখিনি আছে ভুল বাক্য আৰু শুধৰণি তাৰ পিছত উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ আৰু ছন্দ এটো ছন্দ তোমাৰ হাফ ইয়াৰলিত নালাগে কিন্তু ফাইনেলত লাগিব তো এটা তোমাৰ হাফ ইয়াৰলি আৰু তোমাৰ মেট্ৰিকত কি লাগিব মই গুটেখিনি কৈ দিলো তোমালোকে টিক কৰি লোৱা আৰু তোমালোকৰ যেটো সিলেবাস আছে সেই সিলেবাস মতে তোমালোকক মই 100% প্ৰিপেয়াৰ কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই দি দিছো ইয়াৰ পিছত চোৱা ইংলিশত তোমাৰ হাফ ইয়াৰলিৰ কাৰণে আৰু মেট্ৰিকৰ কাৰণে কি লাগিব চাবা এটো ইংলিশত তোমাৰ হাফ ইয়াৰলিত এইখিনি লাগিব এটো চোৱা ৰিডিং কম্প্ৰিহেনশন এটো দুটা থাকিব এটা সিন থাকিব আৰু এটা আনসিন থাকিব
ট্ৰান্সলেশ্যন থাকিব, ষ্টৰি টেলিং, ষ্টৰি ৰাইটিং, ৰিপৰ্ট ৰাইটিং থাকিব আৰু গ্ৰামাৰো লাগিব, ডিটাৰমিনাৰ্ছ, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, সিনথেসাইজ অফ সেন্টেন্সেস, ভোকেবুলারি, ভার্ব ফ্রেজেস, সেন্টেন্স কারেকশন, ক্লজ মডেল এটসেট্ৰা এইখিনি লাগিব। এইটো লাগিব তোমাৰ হাফ ইয়াৰলি গোটেইখিনি লাগিব চোৱা, লগতে এইটো ফাইনেলতো লাগিব। ঠিক আছে, তাৰপিছত তোমাৰ প্ৰজৰ পৰা কি কি লাগিব চোৱা। এইটো লাগিব তোমাৰ এ লেটাৰ টু গড, নেলসন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, এইখিনি হাফ ইয়াৰলিত লাগিব, লগতে ফাইনেলতো লাগিব। আৰু গ্লিম্পছ অফ ইণ্ডিয়া, কুৰ্ক, টি ফ্ৰম আছাম এণ্ড মেডাম ৰাইটছ আ বাৰ্ডছ, এইটো লাগিব। এইটো চোৱা হাফ ইয়াৰলিত লাগিব এইখিনি, আৰু লগতে ফাইনেলতো লাগিব। টাইগাৰ ইন দ্য জো, এমন দ্য এনিমেলছ, দ্য বল পয়েম, দ্য টেল অফ কাষ্টাৰ্ড অফ ড্ৰাগন, এইটো লাগিব। আৰু ছাপ্লিমেণ্টাৰী এইটো তোমাৰ হাফ ইয়াৰলিত লাগিব, হাফ ইয়াৰলিত আৰু ফাইনেল দুটাতে লাগিব। কি কি লাগিব চোৱা, ইয়াতে এটা মিড নাইট ভিজিটৰ, এ কুইন অফ ট্ৰাষ্ট, ফুটপ্ৰিণ্ট উইথাউট ফিট আৰু দ্য হেড ড্ৰাইভাৰ, এইখিনি গোটেইখিনি কিন্তু হাফ ইয়াৰলিত লাগিব, লগতে ফাইনেলতো লাগিব। তো তোমালোকৰ এইটো চোৱা মই গোটেইখিনি দি দিলোঁ। আৰু ইংলিছৰো তোমাৰ ই বুক বনোৱা আছে, তাতে তোমাৰ MCQ লগতে ইনসাইড কুৱেশ্যন গোটেইখিনি আছে। তোমালোকৰ যদি লাগে লৈ ল'বা, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। ঠিক আছে, ইয়াৰ পিছত চোৱা জেনেৰেল মেথামেটিক্স। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জেনেৰেল মেথামেটিক্সৰ তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% কমন পৰাকৈ তোমালোকৰ কাৰণে ই বুক বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে চেপ্টাৰ ৱাইজ ই বুক পাই যাবা। ঠিক আছে, চেপ্টাৰ ৱাইজ তাতে তুমি পাবা MCQs, লগতে তোমাৰ আউট অফ দ্য বুক কুৱেশ্যনছ, মানে বুকত নথকা কুৱেশ্যনবোৰো পাই যাবা, তাৰ লগতে তোমালোকে লং কুৱেশ্যনো পাই যাবা, গোটেইখিনি পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, লগতে এইটোৰো ই বুক বনোৱা আছে, তোমালোকে লৈ ল'ব পাৰিবা। ঠিক আছে, উইথ সলিউশ্যনৰ লগতে তোমালোকে পাই যাবা। ইয়াতে চোৱা তোমাৰ হাফ ইয়াৰলি কি কি লাগিব চোৱা, এইটো ৰিভিজন চেপ্টাৰৰ এইখিনি লাগিব, ৰিয়েল নাম্বাৰ লাগিব, তো ৰিয়েল নাম্বাৰটো এইটো চোৱা গোটেইখিনি লাগিব, এইটো হাফ ইয়াৰলি আৰু মেট্ৰিক দুটাতে লাগিব। পলিনমিয়েলটো গোটেইখিনি লাগিব, আৰু তাৰপিছত তোমাৰ লিনিয়াৰ ইকুৱেশ্যনছ ইনটু ভেৰিয়েবলছ এইটো লাগিব, চেপ্টাৰ নাম্বাৰ এইটো গোটেইখিনি লাগিব, এইটো মেট্ৰিকতো লাগিব। তাৰপিছত তোমাৰ এইটো 4 নম্বৰ চেপ্টাৰটোতো হাফ ইয়াৰলিতো লাগিব, ফাইনেলতো লাগিব। এৰিথমেটিক প্ৰগ্ৰেশ্যনটো হাফ ইয়াৰলিত নালাগে, যিটো 5 নম্বৰ চেপ্টাৰ আছে সেইটো হাফ ইয়াৰলিত নালাগে, কিন্তু এইটো মেট্ৰিকত লাগিব। আৰু তোমাৰ ট্ৰাইংগল চেপ্টাৰটো চোৱা, ট্ৰাইংগল চেপ্টাৰটো তোমাৰ হাফ ইয়াৰলিত এইটো 6.4 যিটো এক্সাৰচাইজ আছে তোমালোকৰ সেইখিনিলৈকেহে লাগিব, তো 5 আৰু 6 নালাগে। ঠিক আছে, 5 আৰু 6 নালাগে, মানে 3 লৈকেহে লাগিব। এইটো তোমাৰ এইটো চোৱা দিছে আপ টু এক্সাৰচাইজ 6.3 লৈকে লাগিব, তাৰ পিছৰখিনি কিন্তু নালাগে। এইটো হাফ ইয়াৰলি আৰু মেট্ৰিক দুটাৰ কাৰণে সেম হয়, তোমালোকে কিন্তু গোটেইখিনি পঢ়িব নালাগে, 6.3 লৈকেহে পঢ়িলে হৈ যাব ট্ৰাইংগল চেপ্টাৰৰ। 7 নম্বৰ আছে তোমাৰ কোঅৰ্ডিনেট জিঅ'মেট্ৰি তোমাৰ হাফ ইয়াৰলিত গোটেইখিনি লাগিব, মেট্ৰিকতো লাগিব। আৰু তোমাৰ ট্ৰিগনমেট্ৰিৰ পৰিচয় যিটো আছে এইটো তোমাৰ হাফ ইয়াৰলিত গোটেইখিনি লাগিব, মেট্ৰিকতো গোটেইখিনি লাগিব। চাৰ্কুল চেপ্টাৰৰ এইটো গোটেইখিনি লাগিব, এইটো তোমাৰ মেট্ৰিকত লাগিব, এইটো হাফ ইয়াৰলিত নালাগে। আৰু 9 নম্বৰ চেপ্টাৰটো টোটেলি ওমিট কৰা হৈছে, এইটো তোমালোকৰ দৰকাৰ নহয়। তাৰপিছত 11 নম্বৰ চেপ্টাৰটো চোৱা, 11 নম্বৰ চেপ্টাৰটো এইটো হাফ ইয়াৰলিত নালাগে, মেট্ৰিকত লাগিব, কিন্তু 11.3 লৈকেহে লাগিব, 11.2 লৈকেহে লাগিব কেৱল। যিটো এক্সাৰচাইজ তোমালোকৰ 11.1 আছে সেইখিনি পঢ়িলেই হৈ যাব, 11.2 লৈকে, মানে এইটো চোৱা আপ টু এক্সাৰচাইজ 11.1 লৈকেহে লাগিব। তাৰপিছত এইটো চোৱা এৰিয়া ৰিলেটেড টু চাৰ্কুল, এইটো হাফ ইয়াৰলিত নালাগে, মেট্ৰিকত লাগিব। আৰু এইটো পঢ়িবা কিমানলৈ, এক্সাৰচাইজ যিটো 12.2 আছে সেইখিনিলৈ পঢ়িলে তোমালোকৰ হৈ যাব, তাৰ পিছত এক্সাৰচাইজখিনি পঢ়িব নালাগে। তাৰপিছত তোমাৰ সাৰফেস এৰিয়া এণ্ড ভলিউম, এইটো হাফ ইয়াৰলিত নালাগে, মেট্ৰিকত লাগিব। আৰু এইটো পঢ়িবা তুমি 13.2 যিটো এক্সাৰচাইজ আছে সেইখিনিলৈকেহে পঢ়িব লাগিব, বাকীখিনি পঢ়িব নালাগে। তাৰপিছত 14 নম্বৰ চেপ্টাৰৰ যিটো ষ্টেটিষ্টিক্স বা পৰিসংখ্যা আছে সেইটো তোমাৰ 14.3 যিটো এক্সাৰচাইজ আছে সেইখিনিলৈকে পঢ়িলে হ'ব, তাৰ পিছৰখিনি পঢ়িব নালাগে, এইটো হাফ ইয়াৰলিত নালাগে, এইটো মেট্ৰিকত লাগিব। তাৰপিছত প্ৰবেবিলিটি, এইটো চেপ্টাৰটো তোমাৰ হাফ ইয়াৰলিত একদমেই নালাগে, এইটো কিন্তু মেট্ৰিকত গোটেইখিনি লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গোটেইকেইটা চেপ্টাৰ ৱাইজ MCQ লং কুৱেশ্যন গোটেইখিনি তোমালোকে ই বুক আকাৰে পাই যাবা, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। ঠিক আছে, তাৰপিছত আছে চোৱা জেনেৰেল ছায়েন্সৰতো এইটো মোৰ ছাবজেক্ট হয়। জেনেৰেল ছায়েন্সৰ কাৰণে যোৱা বছৰ মেট্ৰিক পৰীক্ষাত মোৰ চেনেলৰ থ্ৰুৱেদি বহুত ষ্টুডেণ্টে লেটাৰ মাৰ্ক পাইছে, আৰু সেই লেটাৰ মাৰ্কৰ যিখিনি আছে মাৰ্কশ্বিট আছে মই অলৰেডি আপলোড কৰি থৈছোঁ, মোৰ চেনেলত গৈ তোমালোকে চাব পাৰা। ঠিক আছে, তো
তো তোমালোকেও লেটাৰ পাবা সায়েন্স ম্যাথছ এছামিজ সোশ্যাল সায়েন্স এইবোৰৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে গোটেইকেইটাত লেটাৰ মাৰ্ক পোৱাই দিয়াৰ সেইটো গ্যাৰান্টি মই লৈছোঁ তোমালোকে মোৰ মতে ষ্টাডি কৰিবা ইবুক বনোৱা হৈছে চেপ্টাৰ ওয়াইজ এমসিকিউ লং কোৱেশ্চন লগতে ইনসাইড কোৱেশ্চন গোটেইখিনি তোমালোকে একেলগে পাই যাবা তোমালোকে লৈ ল'ব পাৰা ঠিক আছে মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নাম্বাৰটো দি দিছো তোমালোকে তাতেও কন্টাক্ট কৰিব পাৰা এতে সোৱা তোমাৰ এটো যেটো ফাৰ্স্ট চেপ্টাৰ হেতু তোমাৰ হাফ ইয়াৰলি আৰু মেট্ৰিক দুটাতে লাগিব তার পিছত তোমাৰ এটো 2 নম্বৰ চেপ্টাৰ 3 নম্বৰ আৰু 4 নম্বৰ এইটা কিন্তু হাফ ইয়াৰলিত নালাগে কিন্তু মেট্ৰিকত লাগিব গোটেইখিনি 5 নম্বৰ চেপ্টাৰটো হাফ ইয়াৰলিত লাগিব মেট্ৰিকতো লাগিব তার পিছত 6 নম্বৰ চেপ্টাৰটো হাফ ইয়াৰলিত লাগিব লগতে মেট্ৰিকতো লাগিব তার পিছত 7 নম্বৰ চেপ্টাৰটো সোৱা 7 নম্বৰ চেপ্টাৰটো হাফ ইয়াৰলিত লাগিব লগতে মেট্ৰিকত কিন্তু তোমাৰ এটো 8 নম্বৰ চেপ্টাৰটো হাফ ইয়াৰলিত নালাগে এটো মেট্ৰিকত লাগিব হেৰিডিটেন ইভালুৱেচন মেট্ৰিকত হাফ ইয়াৰলিত লাগিব 10 নম্বৰ চেপ্টাৰটো লাগিব তার পিছত 11 নম্বৰ চেপ্টাৰটো লাগিব এইকিটা হাফ ইয়াৰলিত লাগিব আৰু বাকি এইখিনি তো তোমাৰ গোটেইখিনি মেট্ৰিকত লাগিব ঠিক আছে তার পিছত সোৱা হাফ ইয়াৰলিৰ কাৰণে তো সোর্স অফ এনার্জি লাগিব এটো লাগিব আৰু বাকি আৱাৰ এনভাইৰনমেন্ট মেনেজমেন্ট অফ ন্যাচাৰাল ৰিসোৰ্সেস এইখিনি হাফ ইয়াৰলিত নালাগে এইখিনি কেৱল মেট্ৰিকতে লাগিব তোমালোকৰ কেৱল 14 নম্বৰ চেপ্টাৰটোহে লাগিব হাফ ইয়াৰলিৰ কাৰণে তো এইখিনি তোমালোকে এই মতে ষ্টাডি কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা সোশ্যাল সায়েন্সৰ কাৰণেও সোশ্যাল সায়েন্সৰ সোৱা যিখিনি তোমাৰ সোশ্যাল সায়েন্সৰ যিখিনি তোমাৰ টেক্সচুৱেল কোৱেশ্চন আছে লগতে এমসিকিউ আছে গোটেইখিনি একেলগ কৰি ইবুক বনোৱা হৈছে তোমালোকে যদি ল'ব বিচাৰা ল'ব পাৰা আৰু তোমালোকৰ এই সোশ্যাল সায়েন্সত যেহেতু তোমাৰ লাস্ট ইয়াৰ এক্সামটো অলপমান বেলেগ ধৰণৰ হৈছে কিন্তু এই বছৰ বহুত ইজি কোৱেশ্চন হ'ব তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই তোমালোকে সিলেবাসখিনি চাই লোৱা এটো সোৱা হিষ্ট্ৰি তোমাৰ এটো লাগিব পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেন্ট এটো হাফ ইয়াৰলিত লাগিব রাইজ অফ গান্ধী এণ্ড হিজ রোল ইন ফ্রিডম মুভমেন্ট এটো লাগিব আৰু আসাম এন্টি ব্রিটিশ আপৰাইজিং এণ্ড আসাম এগ্রেৰিয়ান ৰিভলিউশন এটো লাগিব মানে তোমাৰ কোনকেইটা লাগিব হাফ ইয়াৰলি হিষ্ট্ৰি পাৰ্টৰ 1 2 আৰু 3 লাগিব এটো হাফ ইয়াৰলিত লাগিব লগতে এটো মেট্ৰিকতো লাগিব তাৰ পিছত হিষ্ট্ৰি পাৰ্টৰ তোমাৰ 4 আৰু 5 চেপ্টাৰ এই দুটা নালাগে হাফ ইয়াৰলিৰ কাৰণে তাৰ পিছত জিওগ্ৰাফিৰ কাৰণে হাফ ইয়াৰলিত লাগিব চেপ্টাৰ 1 আৰু 2 চেপ্টাৰ 1 আৰু 2 হাফ ইয়াৰলিত লাগিব বাকিখিনি তোমাৰ গোটেইখিনি মেট্ৰিকত লাগিব এটো 3 আৰু 4 আৰু পলিটিক্যাল সায়েন্স এণ্ড ইকোনমিক্সৰ এটো তোমাৰ হাফ ইয়াৰলিত নালাগে এটাও হয়নে এটো সোৱা এটো এটাও দিয়া নাই হাফ ইয়াৰলিৰ কাৰণে এটাতো দিয়া নাই এটো পলিটিক্যাল সায়েন্স এণ্ড ইকোনমিক্স এটো হাফ ইয়াৰলিৰ কাৰণে এটাও নালাগে তাৰ পিছত তোমাৰ ইকোনমিক্সৰ কাৰণে যেটো 1 নম্বৰ আৰু 2 নম্বৰ দুটা চেপ্টাৰ লাগিব 1 আৰু 2 দুটা চেপ্টাৰ লাগিব আৰু বাকিখিনি গোটেইখিনি মেট্ৰিকত লাগিব তাৰ পিছত সোৱা এটো এডভান্স ম্যাথমেটিক্সৰ কাৰণে তোমালোকৰ হাফ ইয়াৰলিত লাগিব তোমাৰ 1 2 3 4 5 কন্টিনিউয়াসলি এইকেইটা লাগিব তোমালোকৰ হাফ ইয়াৰলি আৰু বাকি গোটেইখিনি মেট্ৰিকত লাগিব ঠিক আছে তাৰ পিছত সোৱা হিষ্ট্ৰি তোমাৰ কি লাগিব এটো সোৱা হিষ্ট্ৰিৰ 1 2 3 4 এই চাৰিটা চেপ্টাৰ হাফ ইয়াৰলিত লাগিব আৰু বাকি গোটেইখিনি মেট্ৰিকত লাগিব এটো তোমালোকে একেবাৰে ইজি হয় হিষ্ট্ৰিৰ তোমাৰ চাৰিটা চেপ্টাৰহে হাফ ইয়াৰলিৰ কাৰণে দিছে তাৰ পিছত সংস্কৃতৰ কাৰণে তোমাৰ সোৱা সংস্কৃতৰ কাৰণে চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 এইকেইটা লাগিব তোমাৰ হাফ ইয়াৰলিত বাকি গোটেইখিনি মেট্ৰিকত লাগিব হাফ ইয়াৰলিত তোমাৰ এটো গ্ৰামাৰ পাৰ্ট এইখিনি লাগিব তাৰপিছত তোমালোকে চাই লোৱা তোমালোকৰ এইখিনি মই গ্ৰুপত শ্বেয়াৰ কৰি দিম তোমালোকে গ্ৰুপত জয়েন হোৱা ঠিক আছে তাৰ পিছত এটো সোৱা কম্পিউটাৰ সায়েন্সৰ আছে কম্পিউটাৰ সায়েন্সৰ হাফ ইয়াৰলিত কি লাগিব তাৰ পিছত মেট্ৰিকত কি লাগিব গোটেইখিনি ইয়াতে আছে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল 100% সিলেবাস তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা লগন তোমালোকে 7002824673 এটো নম্বৰ তোমালোকে কন্টাক্ট কৰিবা তোমালোকে ইবুক পাই যাবা চেপ্টাৰ ওয়াইজ ইবুক পাই যাবা ঠিক আছে এটো এছামিছৰ পাবা ম্যাথছৰ পাবা সোশ্যাল সায়েন্সৰ পাবা তাৰ পিছত সায়েন্সৰ পাবা এইকেইটাৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।